নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এডিআৰই টুৰ যি নেকি ৰিভেৰিফিকেশ্যনৰ এখন নোটিছ প্ৰকাশ পাইছে এছএলআৰচিৰ ফালৰ পৰা 24/9/2025 তাৰিখে সেই নোটিছখনত যিমান যি বস্তু আছে সেইবোৰ হয়তো আপোনালোকে জ্ঞাত ইতিমধ্যে সকলোৱে গম পাইছে সেই নোটিছখন ওলাইছে নোটিছখনত লিখা আছে কিমান তাৰিখৰ পৰা বা কেতিয়ালৈকে সেইখিনি চলি থাকিব ৰিভেৰিফিকেশ্যনখিনি এইটো ৰিভেৰিফিকেশ্যন বুলি তেওঁলোকে উল্লেখ কৰা নাই হিয়াৰিং বুলি উল্লেখ কৰিছে ময়ো হয়তো থাম্বনেইলত লগাইছোঁ ৰিভেৰিফিকেশ্যন বুলি কিন্তু একজেক্টলি সেইটো ৰিভেৰিফিকেশ্যন নহয় এইটো হিয়াৰিং হয় তাৰ এখন লিষ্ট প্ৰকাশ কৰিছে ৰোল নাম্বাৰৰ লিষ্ট কিমানখিনি ৰোল নাম্বাৰ আছে সেয়া আপোনালোকে হয়তো গম পাব তো তাত উল্লেখ কৰিছে আৰম্ভ হ'ব সেই হিয়াৰিং প্ৰক্ৰিয়াটো আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈকে অৰ্থাৎ 2 তাৰিখলৈকে পূজাৰ বন্ধ থাকিব পূজাৰ তাৰপিছত খোলা হ'ব 3 তাৰিখৰ পৰা 3 অক্টোবৰৰ পৰা 5 তাৰিখলৈকে 5 অক্টোবৰলৈকে সেই হিয়াৰিং প্ৰক্ৰিয়াটো ৰিভেৰিফিকেশ্যন বুলিয়ে কৈছোঁ সেই প্ৰক্ৰিয়াটো চলি থাকিব তো কিছু সংখ্যক কেণ্ডিডেটৰ তেনেকুৱা হৈছে এখন 4th গ্ৰেডৰ বাবে হয় 3rd গ্ৰেডৰ কেণ্ডিডেটখিনি এইখিনি নেচালেও কোনো প্ৰয়োজন হয়তো তেওঁলোকৰ নাই তো তেওঁলোকে নেচালেও একো কথা নাই এতিয়া যি তেওঁলোকে উল্লেখ কৰিছে যে 3 অক্টোবৰৰ পৰা 5 অক্টোবৰৰ ভিতৰত সেই কামখিনি সম্পূৰ্ণ শেষ হৈ যাব বুলি যে উল্লেখ কৰিছে তাৰ পৰা হয়তো আপোনালোকে বুজিব পাৰিছে কিছুমান কেণ্ডিডেটে কৈ আছে বা কিছুমান ভিউৱাৰ্ছে কৈ আছে যে ৰিজাল্ট এতিয়া নিদিয়ে ৰিজাল্ট অকণমান দেৰি কৰিব কিবা কিবি বহুত কৈ আছে তেওঁলোকে কিন্তু 3 তাৰিখৰ ভিতৰত সেই কামটো আৰম্ভ কৰি 5 তাৰিখে শেষ কৰিব 8-9 তাৰিখে ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট দিব সেই বস্তুটো বহুতেও এতিয়ালৈকে আশা কৰিব পৰা নাই বা ভাবিব পৰা নাই কিন্তু ইমান কম সময়ৰ ভিতৰত 3 তাৰিখে আৰম্ভ কৰি 5 তাৰিখে শেষ কৰিব তাৰ পৰা আপোনালোকে কি বুজিব পাৰিছে 2-3 দিনৰ ভিতৰতে সেই কামখিনি শেষ কৰি বাকি এৰিয়াৰ যিমান কাম আছিল এক্সাম স্কিল টেষ্ট ভাইভা ট্ৰানেক্সত যিয়ে নহওক বাকি সম্পূৰ্ণখিনি শেষ হৈছে লাষ্ট 4th গ্ৰেডৰ কেইটামান পোষ্টৰ কেইজনমান কেণ্ডিডেটৰ তেনেকুৱা এটা নতুনকৈ ভেৰিফিকেশ্যন কৰিব লগা হৈছে তেওঁলোকৰ ডকুমেণ্টত ভুল আছিল নতুবা কিবা তেওঁলোকৰ খোকোজা আছে সেইটো কাৰণে তেওঁলোকক ৰিভেৰিফিকেশ্যন বা হিয়াৰিং দিব মাতিছে ঠিক আছে ইয়াৰ পৰা এইটো আপোনালোকে বুজিব পাৰে 9 তাৰিখ বা 8 তাৰিখে ৰিজাল্ট সম্পূৰ্ণ ফিক্স 10 তাৰিখে এপইণ্টমেণ্ট দিব চিন্তা কৰিব আপোনালোকে নালাগে ইমানখিনি হয়তো আপোনালোকৰ এতিয়া হয়তো বিশ্বাস হৈছে মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ কৈছে তেনেকৈ এতিয়ালৈকে কাম কৰি আছে চিন্তা কৰিব নালাগে কাট অফ কমিব এই কাৰণে কাট অফ কমিব বুলি কৈছোঁ গ্ৰেড 3 ক্ষেত্ৰতো হয়তো তেনেকুৱা হৈছে কিমানজন কেণ্ডিডেট গ্ৰেড 3 যেতিয়া ৰিভেৰিফিকেশ্যন হৈ গ'ল হিয়াৰিং হৈ গ'ল তেতিয়া কিমানজন কেণ্ডিডেট হয়তো ৰিজেক্ট হৈছে সেই কথাটো মই প্ৰপাৰলি এতিয়া জানিব পৰা নাই কিন্তু 2-এজন যে ৰিজেক্ট হৈছে সেইটো খাটাং তাৰ পৰা গম পাইছে আপোনালোকে আৰু এইবাৰ দ্বিতীয় কথা এজন ব্যক্তিয়ে দুটা পোষ্টৰ বাবে এলিজিবল হৈ থাকিব নোৱাৰে বা এজন ব্যক্তিয়ে দুটা পোষ্টত এইবাৰ চাকৰি ল'ব নোৱাৰে আগতেও তেনেকুৱা নোৱাৰে কিন্তু এজন ব্যক্তি দুটা পোষ্টত তেওঁলোকৰ নামেই নাথাকে ঠিক আছে তো সেইটো কাৰণে এজন ব্যক্তিয়ে কেৱল এটা পোষ্টতে তেওঁ চিলেক্ট হ'ব এটা পোষ্টৰ বাবে তেওঁলোকৰ নাম থাকিব তো সেইটো কাৰণেও কাট অফ কমিব নেক্সট যিমানখিনি এৰিয়াৰ ৰিভেৰিফিকেশ্যন বা হিয়াৰিং হ'ল তাত যিমান যি নহওক 10% হ'লেও কেণ্ডিডেটৰ নাম কৰ্তন হৈছে সেই লিষ্টখনৰ পৰা গতিকে আপোনালোকে তাৰ পৰাও বুজিব পাৰে কাট অফ অকণমান কমিব পাৰে আৰু গ্ৰেড 4ৰ ভাইভা দিবলৈ বহুত কেণ্ডিডেট যোৱা নাই মোৰ লগৰ লোক আছে গ্ৰেড 4ৰ ভাইভাত তেওঁলোকে নিজৰ কৰ্মব্যস্ততাত ব্যস্ত হৈ আছিল যোৱা নাই গ্ৰেড 4ৰ ভাইভা দিবলৈ তেনেকৈও তাত ভেকেঞ্চি ৰৈ গৈছে মানে কি ভাইভা দিব যোৱা ভেকেঞ্চি ৰৈ গৈছে সেইটো কাৰণে অকণমান কাট অফটো কমি আহিব দ্বিতীয় কথা কিছুমান কেণ্ডিডেটে মাজতে যেটো ৰিভেৰিফিকেশ্যন হৈ গ'ল হিয়াৰিং হৈ গ'ল মাজতে গ্ৰেড 4ৰ তাত কিছুমান কেণ্ডিডেট যোৱাই নাই কাৰণ এই কাৰণে যোৱা নাই তেওঁলোকে গম পায় যে ৰিভেৰিফিকেশ্যন হ'লে বা হিয়াৰিং হ'লে তেওঁলোকৰ নামটো কৰ্তন হ'ব নিশ্চিতভাৱে আৰু সেই নোযোৱাখিনিৰ ভিতৰতে ইয়াত ৰোল নম্বৰ কিছুমান ভৰাই দিছে এতিয়া যিখন লিষ্ট প্ৰকাশ পাইছে 24 তাৰিখে তাত তাৰেও ৰোল নম্বৰ কিছুমান আছে কাৰণ এইটো তেওঁলোকক দ্বিতীয়বাৰৰ বাবে হয়তো চান্স দিছে এই কাৰণে চান্স দিছে তেওঁলোকৰ কিছুমানৰ তেওঁলোকে হায়াৰ কোৱালিফিকেশ্যন অৰ্থাৎ তেওঁলোক BA BSc BCom তেনেকুৱা কমপ্লিট কৰা নতুবা কিবা তেওঁলোকৰ চাৰ্টিফিকেটত একদম মেজৰ প্ৰব্লেম আছে যিটোৰ কাৰণে তেওঁলোক যাব বিচৰা নাই বা লাজত পৰিব বিচৰা নাই অঞ্চলৰ মানুহৰ পৰা বা চৰকাৰৰ পৰা ঠিক আছে সেইটো কাৰণে বহুত কেণ্ডিডেটে প্ৰথম যেটো ৰিভেৰিফিকেশ্যন হৈছে সেয়াই দিবলৈ যোৱা নাই আৰু কিছুমানে ভাইভা দিবলৈ যোৱা নাই যিবোৰৰ হায়াৰ মানে এডুকেশ্যন তেওঁলোকৰ আছে সেইটো কাৰণে বহুত কেণ্ডিডেট ভাইভাত এবসেন্ট আছে গ্ৰেড 4ৰ ক্ষেত্ৰত কাট অফটো সেইটো কাৰণে কমি যাব নিশ্চিন্ত থাকক মোটামুটি 70% কেণ্ডিডেটৰ চাকৰি এবাৰ যিমানখিনি কেণ্ডিডেটে ভাইভা দিছে 70% কেণ্ডিডেটৰ জব লাগিব চিন্তা কৰিব আপোনালোকে নালাগে
নেক্সট মই থাম্বনেইলত আৰু এটা বস্তু লগাইছিলোঁ ডিএমই যিটো স্কিল টেষ্ট বৰ্তমান হৈ আছে বা ভাইভা টেষ্ট হৈ আছে মই ইয়াৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ ইয়াৰ আগত বুলি নহয় বাৰু আজি কেইদিনমান আগত হয়তো 5-6 দিনমান হ'ল এইটো সপ্তাহৰ ভিতৰতে কিজানি সেই ভিডিঅ'টোত মই উল্লেখ কৰিছিলোঁ যে ডিএমইৰ কিমানখিনি বস্তুৰ পৰা কুৱেশ্যন সুধিব পাৰে তাত মোক কোনোবা এজন ব্যক্তিয়ে কমেণ্ট কৰিছিল যে ডিএমইত তেনেকুৱা নহয় তেওঁ কৈছিল ডিএমইত এইটো স্কিল টেষ্ট হয় ভাইভা নহয় বুলি তেওঁ কৈছিল কিন্তু মই ভিডিঅ'টোত আপোনালোকক ভাইভাৰ প্ৰস্তুতিৰ বাবে ভাইভাৰ প্ৰস্তুতি কৰি আপোনালোকক দি দিছিলোঁ ঠিক আছে ঠিক তেনেকুৱাই হৈছে মই যিমানবোৰ বৰ্তমান কেণ্ডিডেটক টাচ কৰিছোঁ তেওঁলোকে সকলোৱে কৈছে যে স্কিল টেষ্ট বোলা একো বস্তু হোৱা নাই জাষ্ট এডিআৰি যেনেকৈ ভাইভা লৈছে আমাৰো তেনেদৰে ভাইভাৰ সুধিছে তো 25/9/2025 তাৰিখে ভাইভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে সেই বস্তুখিনি মই আপোনালোকক কৈ দিম বুলি কৈছিলোঁ প্ৰথম কথা তেওঁলোকক সুধিছে যে নিজৰ পৰিচয় আপোনালোকে গমেই পায় কাৰণ গ্ৰেড 3 যদি এক্সাম এটা আপুনি কোৱালিফাইড কৰি গৈছে তাত আপোনালোকে নিজৰ পৰিচয় কেনেকৈ দিব লাগে গম পায় নেক্সট স্বাস্থ্য বিভাগৰ লগত কিয় জড়িত হ'ব বিচাৰিছে বা এই বস্তু তোমাক কিয় লাগে বা আপোনাক কিয় লাগে বুলি সুধিছে সেইটো আপোনালোকে গম পায় হেল্থ মিনিষ্টাৰৰ ওপৰত প্ৰশ্ন সুধিছে স্বাস্থ্য বিভাগৰ যিমানবোৰ মন্ত্ৰী মিনিষ্টাৰ আছে সেইবোৰৰ ওপৰত বৰ্তমান প্ৰশ্ন সুধিছে বা আগতে কোন আছিল তাৰ ওপৰত প্ৰশ্ন সুধিছে পাৱাৰ পইণ্টৰ ওপৰত প্ৰশ্ন সুধিছে কম্পিউটাৰ ৰিলেটেড প্ৰশ্ন এক্সেলৰ ওপৰত সুধিব পাৰে আপোনালোকক ঠিক আছে পিডিএফৰ ফুল ফৰ্মৰ কথা সুধিছে 25 তাৰিখে চাকৰি কৰি কি কৰিবা বা কিয় তোমাক চাকৰি লাগে সেই প্ৰশ্ন সুধিছে নিজৰ ডিষ্ট্ৰিক্টখনত যদি কিবা বিশাল বস্তু আছে বা বিখ্যাত বস্তু আছে সেইখিনি সুধিছে কাৰেণ্ট এফেয়াৰ্ছৰ দুটা বা এটা প্ৰশ্ন সুধিছে ইমানেই সুধিছে বৰ বিশেষ একো সোধাই নাই মুঠতে এডিআৰি ভাইভাত যেনেদৰে আপোনালোকক প্ৰশ্ন সুধিছিল গ্ৰেড 4ত ঠিক তেনেদৰে ইয়াতো প্ৰশ্ন সুধিছে মাথো গ্ৰেড 3 পোষ্ট সেইটো কাৰণে অকণমান দুই এটা টেকনিকেলৰ প্ৰশ্ন সুধিছে টাফ কুৱেশ্যন সুধিছে বৰ বিশেষ চিন্তা কৰিব লগা একো নাই তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ইয়াতো যদি কিবা সুধিব লগা আছে কমেণ্ট কৰিব মোৰ তাত যদি চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ধন্যবাদ জয় অসম